বন্ধু বান্ধৱীসকল হেপী দেৱালী আৰু কালী পূজা আৰু দেৱালী হৈ সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোক সকলোৱে ভালে কুশলে আছেনে বাৰু? মই আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মোৰো ভালেই বাৰু। আৰু আজি এই পোহৰৰ উৎসৱটি সকলোৱে মনত চাগে নিশ্চয় ভালেই। আৰু এই পোহৰৰ উৎসৱটি সকলোৰে মনলৈ মানে সুখ সমৃদ্ধি আনন্দ কঢ়িয়াই আনক আৰু মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিছোঁ। আৰু আপোনালোকে চাকি বন্তি জ্বলাইছেনে বাৰু? মই এয়া জ্বলাইছোঁ আৰু দেই। কালিও কালী পূজাও জ্বলাইছোঁ, কালী পূজাটো আজি দেৱালীটো জ্বলাইছোঁ। আমি মানে 2 দিনেই মানে উৎসৱ পালন কৰোঁ আৰু ভাল লাগে। দেৱালী উৎসৱটো আহিলে, পোহৰৰ উৎসৱটো আহিলে সঁচাকৈ বহুত ভাল লাগে। আৰু জুবিন দা হৈও এগছি বন্তি প্ৰজ্বলন কৰিছোঁ, কিয়নো জুবিন দাই ন্যায় পোৱা নাই ইমান দিন হ'ল। আৰু আমি সদায় আশীৰ্বাদ কৰি আছোঁ জুবিন দাই ন্যায় পাওক, ইমান দিন হ'ল। আৰু জুবিন দা আত্মাই চিৰ শান্তি লাভ কৰক। আৰু আমাৰ শ্ৰদ্ধেয় CM ছাৰলৈ অনুৰোধ কৰিছোঁ জুবিন দাক সোনকালে ন্যায় দিয়ক আৰু দোষীয়ে সোনকালে শাস্তি পাওক। মই এয়াই সদায় আশীৰ্বাদ কৰি আছোঁ ভগৱানৰ ওচৰত। আৰু ইমানকে কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।